আমার মেঘালয়ের পানি নামি আহার ফলত প্রত্যেকবারে হয়, কিন্তু এইবেলি হঠাৎ ২-৩ দিন ধরে নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎকে পানীখন ঢল নামি আহি কালা নদীৰ ওপৰেদি বৈ যোৱাৰ ফলত আমাৰ পশ্চিমৰা জোৰডাঙৰ গাঁও পঞ্চায়তত বিশেষ ক্ষতিসাধন কৰে। আমাৰ ইয়াৰ ৰাইজ আপোনালোকে জানে যে ইয়াৰ ৮০% ৰাইজে কৃষি কাম কৰ্মৰ লগত জড়িত। আমাৰ পূৰ্ব অঞ্চলত আমাৰ যেহেতু গাঁওখন জনবহুল গাঁও, আমাৰ গাঁও পঞ্চায়তত প্ৰায় ১৩,০০০ ভোটাৰ। তো গতিকে এখেতৰ সবৰে খেতি কৰা ঠাই হ'ল পূব সাইডটো, পূৰ্বাঞ্চলটো। তো প্ৰায় ২,০০০ মানুহ কৃষি মানুহৰ ক্ষতিসাধন হৈছে ইয়াত। কিমান মানুহৰ লোকৰ ঘৰত পানী উঠিছে? আমাৰ পূৰ্বাঞ্চলত যিমানখিনি ঘৰ বাৰী আছে সবতে পানী উঠিছে। কিমান ক্ষতি হৈছে? কিমান কৃষি পথাৰ? কৃষি পথাৰ যিমান পূৰ্বাঞ্চলত যিমান আছে 100% কৃষিভূমি পানীৰ তলত বুৰ গৈ আছে। ইয়াৰ প্ৰধান কৃষি শাক পাচলি হ'ল আপোনাৰ ধৰি লওক জলকীয়া, বেঙেনা, তিয়হ, জিকা, ভোল এইবিলাকে বিশেষকৈ পানীৰ তলত বুৰ গৈছে। জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছেনে নাই? আমাৰ অঞ্চলতো এতিয়ালৈকে দেখা নাই, হয়তো এখেতে খা খবৰ লৈছে নেকি। মই আপোনালোকৰ চেনেলৰ জৰিয়তে এখেতক অনুৰোধ জনাওঁ যে আমাৰ বিভাগীয় কৰ্তৃপক্ষ, কৃষি বিষয়া, আমাৰ চাৰ্কেল অফিচাৰ আদিকে ধৰি এখেতে যদি অনতিপলমে আহি কেনে আমাৰ তদাৰক কৰি বিহিত ব্যৱস্থা কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনালোঁ। আমার মেঘালয়ের পানি নামি আহার ফলত প্রত্যেকবারে হয়, কিন্তু এইবেলি হঠাৎ ২-৩ দিন ধরে নেৰানেপেৰা বৰষুণৰ ফলত হঠাৎকে পানীখন ঢল নামি আহি কালা নদীৰ ওপৰেদি বৈ যোৱাৰ ফলত আমাৰ পশ্চিমৰা জোৰডাঙৰ গাঁও পঞ্চায়তত বিশেষ ক্ষতিসাধন কৰে। আমাৰ ইয়াৰ ৰাইজ আপোনালোকে জানে যে ইয়াৰ ৮০% ৰাইজে কৃষি কাম কৰ্মৰ লগত জড়িত। আমাৰ পূৰ্ব অঞ্চলত আমাৰ যেহেতু গাঁওখন জনবহুল গাঁও, আমাৰ গাঁও পঞ্চায়তত প্ৰায় ১৩,০০০ ভোটাৰ। তো গতিকে এখেতৰ সবৰে খেতি কৰা ঠাই হ'ল পূব সাইডটো, পূৰ্বাঞ্চলটো। তো প্ৰায় ২,০০০ মানুহ কৃষি মানুহৰ ক্ষতিসাধন হৈছে ইয়াত। কিমান মানুহৰ লোকৰ ঘৰত পানী উঠিছে? আমাৰ পূৰ্বাঞ্চলত যিমানখিনি ঘৰ বাৰী আছে সবতে পানী উঠিছে। কিমান ক্ষতি হৈছে? কিমান কৃষি পথাৰ? কৃষি পথাৰ যিমান পূৰ্বাঞ্চলত যিমান আছে 100% কৃষিভূমি পানীৰ তলত বুৰ গৈ আছে। ইয়াৰ প্ৰধান কৃষি শাক পাচলি হ'ল আপোনাৰ ধৰি লওক জলকীয়া, বেঙেনা, তিয়হ, জিকা, ভোল এইবিলাকে বিশেষকৈ পানীৰ তলত বুৰ গৈছে। জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছেনে নাই? আমাৰ অঞ্চলতো এতিয়ালৈকে দেখা নাই, হয়তো এখেতে খা খবৰ লৈছে নেকি। মই আপোনালোকৰ চেনেলৰ জৰিয়তে এখেতক অনুৰোধ জনাওঁ যে আমাৰ বিভাগীয় কৰ্তৃপক্ষ, কৃষি বিষয়া, আমাৰ চাৰ্কেল অফিচাৰ আদিকে ধৰি এখেতে যদি অনতিপলমে আহি কেনে আমাৰ তদাৰক কৰি বিহিত ব্যৱস্থা কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনালোঁ।